নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকলৈ আৰু এটা সহায়কাৰী ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভালকৈ চাবা। আৰু এই ভিডিঅ'টোৰ বিষয়টো হৈছে ক্লাছ 6ৰ সায়েন্স চেপ্টাৰ 1ৰ কুৱেশ্যন এনচাৰ। পাঠটোৰ নামটো হৈছে বিজ্ঞানৰ বিচিত্ৰ জগতখন। এইখিনিতে কৈ দিওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যেতিয়া কুৱেশ্যন এনচাৰবোৰ লিখিবলৈ ল'বা তেতিয়া তোমালোকে কি কৰিবা, পাঠ্যপুথিটো লগত লৈ বহিবা, ঠিক আছে? তেতিয়া তোমালোকৰ লিখোঁতে নিশ্চয় সহায় হ'ব। দেৰি নকৰি আমি ভিডিঅ'টোলৈ আহোঁ। অনুশীলনী 1 নম্বৰত কি লিখা আছে? খালী ঠাই পূৰ কৰা। ইয়াত আমাক কি কৈছে? খালী ঠাই পূৰ কৰিবলৈ কৈছে। তোমালোকেও এইটো খালী ঠাই পূৰ কৰিবা, ঠিক আছে? ইয়াত কি লিখা আছে? বিজ্ঞান হ'ল ড্ৰেছ আৰু ড্ৰেছৰ জৰিয়তে লাভ কৰা জ্ঞান। উত্তৰত তোমালোকে লিখিবা বিজ্ঞান হ'ল পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। বি আখৰটোত কি দিছে? পৰ্যবেক্ষণ, ড্ৰেছ আৰু পৰীক্ষা আৰু পৰ্যায়কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি। উত্তৰত তোমালোকে লিখিবা পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়েই হ'ব বিজ্ঞানসন্মত পদ্ধতি। চিত কি লিখা আছে? ড্ৰেছৰ বাবে আমি কি খাওঁ কৈছে? ড্ৰেছৰ বাবে আমি খাদ্য খাওঁ। তোমালোকে উত্তৰত লিখিবা বৃদ্ধিৰ বাবে আমি খাদ্য খাওঁ। ঠিক আছে, বুজি পাইছা নহয়? পাঠ্যপুথিখন কিন্তু লগত লৈ বহিবা। ডিত কি লিখা আছে? পাঞ্জাৱত মানুহে প্ৰধানকৈ ড্ৰেছ খায়। উত্তৰত তোমালোকে লিখিবা পাঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায়। ই আখৰটোত কি লিখা আছে? কম্পাছত ড্ৰেছ থাকে। উত্তৰত তোমালোকে লিখিবা কম্পাছত চুম্বক থাকে। এতিয়া আমি তলৰ 2 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। 2 নম্বৰটোত কি লিখা আছে? শুদ্ধ উক্তিটোত ৰাইট চিন দিয়া। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আগতে মই কৈ আহিছোঁ যে তোমালোকে পাঠ্যপুথিখন লগত লৈ বহিবা, তেতিয়াহে তোমালোকে শুদ্ধ উক্তিটোত ৰাইট চিন দিব পাৰিবা, ঠিক আছে? আখৰটোত কি লিখা আছে? আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে। উত্তৰটো তোমালোকে শুদ্ধ উক্তিটো ৰাইট চিন দিবা, ঠিক আছে? বি পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ। উত্তৰটো হৈছে অশুদ্ধ। চি বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে। ইয়াৰ উত্তৰটো হৈছে শুদ্ধ। ডি আখৰটোত কি লিখা আছে? ওলোমাই থোৱা চুম্বক এডাল সদায় পূবা পশ্চিমা হৈ থাকে। তোমালোকে উত্তৰটো লিখিবা অশুদ্ধ। ই আখৰটোত কি লিখা আছে? হিমালয়ৰ ওপৰত অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে। তোমালোকে উত্তৰটো লিখিবা শুদ্ধ। এতিয়া 3 নম্বৰ প্ৰশ্নটোলৈ আহোঁ। ইয়াত কি দিছে আমাক? চমু উত্তৰ লিখা। এই আখৰটোত কি লিখা আছে? মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে? উত্তৰত তোমালোকে লিখিবা মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীল মাৰ্বলৰ নিচিনা দেখে। তোমালোকে যদি এই চেনেলটোত প্ৰথমবাৰ আহিছা তেনেহ'লে ভিডিঅ'বোৰ চাই পিনে তোমালোকৰ যদি সহায় হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ফেচবুক পেজত যদি চাই আছা তেনেহ'লে ফ'ল' কৰি ল'বা, ঠিক আছে? বি আখৰটোত কি লিখা আছে? কম্পাছৰ মূল বস্তু কি? উত্তৰত তোমালোকে লিখিবা কম্পাছৰ মূল বস্তু হৈছে চুম্বক। চি আখৰটোত কি লিখা আছে? ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে? উত্তৰত তোমালোকে লিখিবা ওলোমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ আৰু এটা মূৰ দক্ষিণ দিশত মুখ কৰি থাকে। এই আখৰটোত কি লিখা আছে? নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে? উত্তৰত তোমালোকে লিখিবা নাৱিকসকলে সাগৰত কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে। ই আখৰটোত কি লিখা আছে? বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি? তোমালোকে উত্তৰত লিখিবা বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ'ল পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। 4 নম্বৰ প্ৰশ্নটো কি লিখা আছে?
শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। 1ত কি লিখা আছে? উইলবাৰ ৰাইট আৰু অৰভেলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল? এ উৰাজাহাজ, বি সাবমেৰিন, চি ৰেলগাড়ী, ডি মটৰ গাড়ী। উত্তৰত তোমালোকে এ অপশ্যনটো লিখিবা, উৰাজাহাজ আৱিষ্কাৰ কৰিছিল। 2ত কি লিখা আছে? তলৰ কোনটো কামত কম্পাছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? এ দিশ নিৰ্ণয়ৰ কামত, বি গধুৰ বস্তু দাঙোতে, চি বস্তুৰ ওজন জুখিবৰ বাবে, ডি বতাহৰ গতি জুখিবৰ বাবে। উত্তৰত তোমালোকে লিখিবা এই অপশ্যনটো, দিশ নিৰ্ণয়ৰ কামত। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ এই ভিডিঅ'টো চাই তোমালোকৰ নিশ্চয় সহায় সহযোগ হৈছে বুলি, আৰু ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।